হয় সকলোকে মই স্বাগতম জনাইছো নমস্কাৰ মই আছো নেক্সা ডিলাৰ সানমাইত থকা ডিলাৰত আছো পল্লবী মটৰ্ছ ৰাজু নেক্সা ডিলাৰ আছে তাৰ এখন নতুনকৈ গাড়ী আছে গ্ৰেণ্ড ভিটাৰা ফেচিলিফ্ট সেই গাড়ীখনৰ কিনো নতুন আহিছে কিনো নতুন ফিচাৰ্ছ দিছে তাকে লৈ মই আজি এই ভিডিঅ'টো আগবঢ়াইছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব যিসকলে গাড়ী ল'ম বুলি তেওঁলোকে জানক আহক আমি এই গাড়ীখন যথেষ্টখিনি মাৰ্কেটত সমাদৰ লাভ কৰা গাড়ী আছে গ্ৰেণ্ড ভিটাৰা আৰু এই গ্ৰেণ্ড ভিটাৰাৰ বিষয়ে নাজানা মানুহ বৰ্তমান মাৰ্কেটত কোনো নাই গতিকে এই গাড়ীখনে যথেষ্ট সংখ্যক চাহিদা লোৱাৰ বাবে মাৰুতি সুজুকিয়ে এই গাড়ীখনৰ ফেচিলিফ্ট মডেল আছে যাতে কাষ্টমাৰ সুবিধাৰ্থে ইয়াত বহুতকেইটা মডেলত এই গাড়ীখন লঞ্চ কৰা হৈছে প্ৰি মাইনৰ পোষ্ট মাইনৰ হিচাপত গ্ৰেণ্ড ভিটাৰাখন লঞ্চ কৰিছে এই গ্ৰেণ্ড ভিটাৰাখনৰ ইমান চাহিদা যে এই গতিকে এই চাহিদাৰ লক্ষ্য কৰি কাষ্টমাৰক আমি কি কিনিম আহক প্ৰথমতে আৰম্ভ কৰিছোঁ এলয়টো নতুনকৈ আহিছে সুন্দৰ এলয় স্পক টাইপৰ এলয় ডায়মণ্ড কাট এলয় আহিছে আৰু এলয়টো বহুত সুন্দৰ কৰিছে গাড়ীখনৰ দূৰৰ পৰা দেখাত বহুত ধুনীয়া আৰু আটক ধুনীয়া কৰিছে যাৰ গাড়ীখনৰ প্ৰথমে মানুহৰ চকুত পৰিব আৰু 17 ইঞ্চৰ টায়াৰ লগতে ৰুফ ৰেলটো সিলভাৰ ক্ৰোম দিছে আৰু মেটেল হয় এইটো আগৰটো আপোনাৰ ফাইবাৰ টাইপৰ আছে এইটো মেটেল দিছে যাৰ কাৰণে গাড়ীখন দেখাত শো হৈছে আৰু টাচ কৰি ইয়াত ভাল লাগিছে এবাৰ আমি আহিছোঁ ৰিভাৰ্ছ সাইডে পিছফালেনো কি নতুন চেঞ্জেছ কৰিছে পিছফালে মই দেখাটো বুটটো খুলি দিছোঁ বুট স্পেচটো আগতকৈ বঢ়াইছে কাৰণ বঢ়াইছে কি বেটাৰী স্পেচটো অলপ বঢ়াই দিছে যাৰ কাৰণে আমি বুটটো আগতকৈ আমি ডাঙৰ দেখিম আগতকৈ যথেষ্টখিনি ডাঙৰ হৈছে সুবিধা হৈছে এতিয়া মই বুটটোৰ ভিতৰত কেনেকৈ খোলে কি বস্তু আছে দেখুৱাব বিচাৰিছোঁ চাওক এতিয়া যিহেতু আমাৰ স্পেয়াৰ টায়াৰ নাহে এই গাড়ীখনত ইয়াত আহিব টায়াৰ ৰিপেয়াৰিং কিট টায়াৰ ৰিপেয়াৰিং কিটত কি আছে মই দেখুৱাম এইবিলাকৰ ইউটিলিটি বক্সবিলাক এইবিলাক এইটো বেটাৰীটো আছে এই ঢাকনখন খুলি দিছোঁ ইয়াৰ ভিতৰত কি আছে জেক হুইল ৰেঞ্জ জেক ক্লিভাৰ গোটেইখিনি বস্তু ৰখাৰ সুবিধা আছে গোটেইখিনি ইয়াৰ পিছত আমি এতিয়া দেখুৱাব বিচাৰিছোঁ যে এই গাড়ীখনৰ টায়াৰ কেনেকৈ ৰিপেয়াৰিং কৰে আপোনালোকে নিজে কেনেকৈ টায়াৰ ৰিপেয়াৰিং কৰিব এইখিনি দেখুৱাই আছোঁ চাব দেই এইটো হৈছে টায়াৰ মানে যিটো পাম্প দিবৰ কাৰণে হাৱা দিবৰ কাৰণে এইটো মেচিন এই মেচিনটো গাড়ীতে থাকিব আৰু এই গাড়ীৰ যিটো আমাৰ এক্সেছৰিজ চকেট বুলি কয় য'ত কাৰেণ্টৰ কাৰণে মোবাইল চাৰ্জ দিয়া হয় তাত এই প্লাগটো আপোনালোকে লগাই দিব গাড়ীখন অন কৰি তাত লগাই দিলে তাৰ পৰা এই কাৰেণ্ট পালে ই তাৰ পৰা হাৱা পাছ কৰিব চুইচ আছে তাৰপিছত ইয়াত আপোনালোকে হাৱা দিব পাৰিব আৰু দি এইটো বস্তু তাতে ভৰাব আৰু এইটো যে আছে না এইটো এটা আঠা আছে এই আঠাটো যিটো জেগাত লিকেজ হয় সেই জেগাটো লগাই দিলে আঠাটো লাগি ধৰিব তাৰপিছত আপোনালোকে ইয়াত বঢ়িয়াকৈ ৰাখি আকৌ বস্তুখিনি এজ ডিছ থ'ব এনেকৈ কেনেকৈ থ'ব লাগে এই বস্তুখিনি মই এইবাৰ আহিছোঁ আমি ইণ্টেৰিয়ৰতনো কি আছে প্ৰথমতে আছে এইটো নতুন ফিচাৰ এইটোৱে এডজাষ্টেবল ড্ৰাইভাৰ ছিট কেনেকৈ এডজাষ্ট কৰে এতিয়া মই ছিটত বহিছোঁ গাড়ীখন মই অন কৰিছোঁ এখন ECVT হয় গতিকে গাড়ীখন মই অন কৰিছোঁ অন কৰাৰ পিছত গাড়ীখনৰ মই চাম এতিয়া যে মোক কমফৰ্টটো মিলা নাই মোক আপ লাগে ডাউন লাগে কেনেকুৱা ধৰণত মোক লাগে মই সেইমতে এডজাষ্ট কৰিম মই আপোনাক দেখুৱাই আছোঁ চাওক মই হাতেৰে টাচ কৰি আছোঁ চুইচবিলাক এইবিলাক ইলেক্ট্ৰিক চুইচ হয় ইয়াত আপুনি ওখ চাপৰ আপ ডাউন মানে ইনক্লাইন ডিক্লাইন গোটেইখিনি আপোনাৰ কমফৰ্ট আপুনি গাড়ীখন চলাই যেনেকৈ আৰাম পায় তেনেকৈ লৈ লওক কোনো ধৰণৰ অসুবিধা নাই আৰু গাড়ীখনত বহিলে আপুনি নিশ্চয় বস্তুটো গম পাব ফিলটো গম পাব বৰ ধুনীয়া লাগে আৰু সুন্দৰ এটা মানে কি কয় মানে চলোৱাৰ এটা মানে কনভিনিয়েঞ্চ দিব আপোনাক কমফৰ্ট দিব গতিকে আহক গাড়ীখন মোবাইলত চাই থকাৰ পিছতো আপুনি শ্ব'ৰুমত হওক এবাৰ টেষ্ট ড্ৰাইভ ল'ব লৈ গম পাব চাওক কিমান আৰামদায়ক এতিয়া মই ছিটটো ওখ কৰি আছোঁ এইটো মই ডাউন কৰি দিছোঁ এই চাব মই চাওক কি ধুনীয়াকৈ উঠাই আছোঁ মানে কিবা এটা ভাল লাগিছে গাড়ীখন মানে টেষ্ট ড্ৰাইভ লওঁ লাগিছে মই গাড়ীখন দেখিয়ে টেষ্ট ড্ৰাইভ লৈছোঁ আৰু ইণ্টেৰিয়ৰটো কি ধুনীয়া বনাইছে চাওক মই মিটাৰ কনচোলবিলাক দেখুৱাইছোঁ ধুনীয়া একদম আৰু লগত ফ্ৰণ্টত হেড আপ ডিছপ্লে আছে গাড়ীখনৰ ইণ্টেৰিয়ৰ বহিলে আৰু চাওক এইটো কেবিন লাইটটো চাইছোঁ আগতে কেবিন লাইটটো ইয়েলো আছিলে এতিয়া LED বাল্ব দিছে দিয়াৰ কাৰণে লাইটটো ধুনীয়া হৈছে চাওক অন অফ কৰিব পৰা চুইচ আছে তাতে আৰু এইটোতো নতুন বস্তু হৈছে এয়াৰ পিউৰিফাই মানে এয়াৰ পিউৰিফাইটো আগতে আমাৰ নেক্সা কোনো গাড়ীত নাছিলে নতুনকৈ আহিছে এইটো আপুনি অন অফ কৰিব অটো পিউৰিফাই আছে অটো পিউৰিফাই কৰিলে বাহিৰৰ পৰা পিয়'ৰ অক্সিজেনখিনি গেছখিনি আমি পাম যাৰ কাৰণে কেবিনটোত ধুনীয়া এটা অক্সিজেন আহিব শুদ্ধ অক্সিজেন পোৱা যাব আৰু কেবিনটো এটা ধুনীয়া এটা মানে ভাল এটা পৰিৱেশত গাড়ী চাড়ী চলাব পাৰিব কিছুমান মানে অসুবিধা নোপোৱাকৈ গাড়ীখন ড্ৰাইভাৰৰ লগতে যিকেইজন আৰোহী বহিব তেওঁলোকে
এই বস্তুটো আমেজ পাব চাওক এই লিখাই আছে কালাৰবিলাক দিয়া আছে গ্ৰীণ য়েলো লাইট য়েলো ৰেড এনেকৈ গোটেইখিনি বস্তু পিউৰিফাই কৰি থোৱা আছে এই মিটাৰ্ছ 9 লিখা আছে বঢ়িয়াকৈ মই চাওক জুম কৰি দিছোঁ চাই লওক এইটো নতুন ফিচাৰ্ছ এইবাৰ আহিছোঁ আমি যে আন এটা ফিচাৰলৈ যে যিখন প্ৰথম ফাৰ্ষ্ট লঞ্চিঙৰ গ্ৰেণ্ড ভিটাৰ আছিলে তাত ছানৰুফৰ যিখন আমাৰ মানে ছানছেট বুলি কয় ৰুফৰ সেইখন অকণমান পাতল আছিলে যাৰ কাৰণে নেকি দিনত ৰ'দ দিলে অকণ কিছুমান অসুবিধা পায় বুলি কৈছিলে এতিয়া চাব মই দেখুৱাই দিছোঁ এইখন পৰ্দাখন চাওক কি ধুনীয়া দিছে বডি কালাৰত দিছে আৰু ধুনীয়া দিছে এটা মানে প্ৰিমিয়াম কোৱালিটি ইউজ কৰিছে এইবাৰ ভাল দিছে প্ৰিমিয়াম কোৱালিটি ইউজ কৰিছে আৰু চাব এইবাৰ ছানৰুফখন খুলি যাব এইটো হৈছে পেনাৰমিক ছানৰুফ এই ছেগমেণ্টত হায়েষ্ট মানে উইণ্ডো অ'পেন হোৱা ছানৰুফ অ'পেন হোৱা পেনাৰমিক ছানৰুফ খোলা যোৱা এইখন হৈছে এই ছেগমেণ্টৰ গাড়ী যিখনত নি আমি গোটেই সুন্দৰকৈ বাহিৰৰ গোটেইখিনি খুলি দিব পাৰোঁ দুজন মানুহ আৰামছে থিয় হৈ ইয়াৰ পৰা ৰ'দত তেওঁলোকে এনজয় কৰি যাব পাৰিব বা তেওঁলোকৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব গতিকে ইয়াত চাব এইবিলাক মই বন্ধ কৰি দিছোঁ চাওক কি ধুনীয়াকৈ আহি আছে ন চাওক বন্ধ হৈ গ'ল ফাৰ্ষ্টে বন্ধ হৈ গ'ল এইবাৰ চাওক যিখন আমি এতিয়া পৰ্দা দিছোঁ ছানছেট দিছোঁ এইখন বন্ধ হ'ব আহি আছে চাওক প্ৰিমিয়াম কোৱালিটিৰ চাওক যদি আপোনালোকে ভাবিছে আহক তেনেহ'লে টেষ্ট ড্ৰাইভ এটা লওক টেষ্ট ড্ৰাইভ নল'লে কিন্তু কাম নাই টেষ্ট ড্ৰাইভ লওক টেষ্ট ড্ৰাইভ ল'লে অৰিজিনেল সেইটো পাব টেষ্ট ড্ৰাইভ লওক আৰু নেক্সা চানমাৰি ডিলাৰলৈ আহক তাতে আপুনি RM লগ কৰক বা ইয়াত আপোনাৰ আমাৰ যদি কোনো ভিডিঅ'টো চাই আছে ইনবক্স কৰক মেছেজ কৰক আমি টেষ্ট ড্ৰাইভৰ ফেচিলিটি পূৰাই দি দিম আৰু ইয়াত এটা সুবিধা আছে যে আপোনালোকে এতিয়া ল' ভাৰ্চনৰ পৰাই ডেল্টা প্লাছৰ পৰা ECVT ল'ব পাৰিব আৰু অপশ্যনেলবিলাকত ছানৰুফ পাব আৰু 6 এয়াৰ বেগ কম্পালচৰি কৰিছে লগতে গাড়ীখনৰ এটা ভাল যে এই গাড়ীখনৰ কোনো ধৰণৰ আপোনাৰ অসুবিধা নকৰে এই গাড়ীখনৰ আপোনাৰ 40 কিলোমিটাৰ স্পীডলৈ বেটাৰীত চলিব 40+ হোৱাৰ পিছত আপোনাৰ পেট্ৰল চলিব তাৰপিছত 60+ হোৱাৰ পিছত ইয়াত আপোনাৰ কম্বাইন আউটপুটত গাড়ীখন চলিব গতিকে ইয়াত পেট্ৰলৰ মাইলেজো ভাল দিব লগতে গাড়ীখনৰ চলাই ভাল পাব কোনো অসুবিধা আৰু লগতে বেটাৰীটো 8 ইয়াৰ্ছৰ ৱাৰেণ্টি পাব মানে 1,60,000 কিলোমিটাৰ্ছৰ ভিতৰত বা 8 ইয়াৰ্ছৰ ভিতৰত আপোনাৰ বেটাৰী যদি বেয়া হয় কোম্পানীৰ পৰা ফ্ৰী অফ কষ্টত আপুনি বেটাৰী পাব চিন্তা কৰিবলগীয়া একো নাই গাড়ীখন চলাই বহুত ভাল পাব এই গাড়ীখনত কাৰণ আপোনাৰ খৰচা একদম নাই একদম ল' খৰচাত টাউনত চলাবৰ কাৰণে চিটিত চলাবৰ কাৰণে বহুত সুন্দৰ উপযোগীখন গাড়ী গতিকে আৰু এটা কথা আছে এই গাড়ীখনৰ মানে আপোনাৰ কি ভাল যে ইয়াত পলিউশ্যন নাই পলিউশ্যন খুব ল' পলিউশ্যন যিহেতু আপোনাৰ ECVT হয় ল' পলিউশ্যন হয় গতিকে চিন্তা কৰিবলৈ একো নাই আৰু লগতে মেইনটেনেন্সৰ কোনো কথা নাই ইমান হাই মেইনটেনেন্স নাই গতিকে এইখিনিয়ে ক'বলগীয়া আছিলে আৰু আপোনালোকে যদি ভাবি আছে তেন্তে আহক চানমাৰি জোৰত থকা নেক্সা ডিলাৰলৈ আহক এইখিনিকে কৈ আজিলৈ মোৰ ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ